এই যে সবগুলো আছে, এই যে সবগুলো আছে, দেখো দেখো এই যে সবগুলো আছে, সব বাঙালি আছে আমার গাঙ্গুলি। এই যে আক্রমণের প্রতি আক্রমণ করব এই কথাটো আমি আপনালোকৰ জৰিয়তে ভক্তি আজি এটা ঘটনাই নহয়, আচলতে আজি নালিয়াৰ কোনোবা এটা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা পৰিয়ালক যিদৰে বৰ্বৰ আক্ৰমণ কৰিলে দলবদ্ধভাৱে গোটেই গাঁৱৰ এটা বিশেষ জনগোষ্ঠীৰ এটা গোটেই গাঁৱৰ মানুহে আহি এই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰিয়ালটোৰ ওপৰত যিধৰণে আক্ৰমণ কৰিলে, ঘৰত সোমাই বাৰীত সোমাই যিধৰণে আক্ৰমণ কৰিলে, আনকি কেঁচুৱা বা নাবালক যিবিলাক ল'ৰা ছোৱালী আছিল তেওঁলোকৰ ওপৰতো যি আক্ৰমণ কৰিলে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। এয়া আমাৰ ধুবুৰীবাসীৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। গতিকে এয়া এই কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত প্ৰথম আক্ৰমণ নহয়। আমি দেখিবলৈ পাইছোঁ যে লোকসভা নিৰ্বাচনৰ পিছতে প্ৰথমতে BTADত আৰম্ভ হ'ল, পিছতে আমাৰ যোৱা কেইদিন আগতে চাৰিআলিত কিবা তামোলৰ ঘটনা লৈ আজি আক্ৰমণ কৰিলে আমাৰ এজন ভাইৰ ওপৰত, তাৰপিছতে পুৰ্ণিত মাটি বাৰীক লৈ কিবা এটা কাজিয়া হৈছে তাতো আক্ৰমণ কৰিলে। গতিকে এনেকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত এটা বিশেষ জনগোষ্ঠীয়ে আজি বাংলাদেশী কিছুমান মাইণ্ড লৈ যদি এনেকুৱা ধৰণৰ আমাৰ ওপৰত খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত আক্ৰমণ কৰে, এয়া অতিকৈ দুৰ্ভাগ্যজনক। আৰু আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আচলতে যিদৰে আমাৰ ধুবুৰীত এনেকুৱা ঘটনা প্ৰায়ে হৈ আছে, ইয়াৰ ওপৰত নিশ্চয়কৈ চকু দিয়াৰ দৰকাৰ আছে। আৰু আমি আকাশীয়ে যিমানকেইটা আমাৰ গোট আছে বা আমি যিমান জাতীয় সংগঠন আছে আমি নিশ্চয়কৈ এই বস্তুটো আমি গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াৰ ওপৰত নিশ্চয়কৈ এখন আমি এটা বিকল্প চিন্তাধাৰা কৰিবলৈ আমি বাধ্য আছোঁ। আৰু ইয়াৰ ওপৰত যদি কোনো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত আক্ৰমণ হয়, নিশ্চয়কৈ আক্ৰমণৰ প্ৰতি আক্ৰমণ হ'ব, এই কথাটো আমি ইয়াৰ জৰিয়তে স্পষ্টকৈ সকীয়াই দিছোঁ। আমি আকাশী